Hello dear guys, my friends, welcome back to my channel. If you want to learn speaking English but many time you will practice speaking English but you want to make a good speaker but you not getting successful. Why you are not successful? Where from you learn English and who is with you learn speaking English? So keep watching this video. সো বন্ধুসকল যদি আপোনালোকে ইংৰাজীটো শিকিব বিচাৰে, ইংৰাজীত যদি কথা ক'ব বিচাৰে, ফ্লুৱেণ্টলি যদি কথা ক'ব বিচাৰে, ইংৰাজীত যদি সফলতা যদি বিচাৰে, তেনেহ'লে এইটো ভিডিঅ' চাওক আৰু কেনেকৈ শিকিব, ক'ৰ পৰাই শিকিব, আচলতে কিমানটো কঠিন স্পিকিং ইংলিছটো বা ইংৰাজীটো কিমানখিনি কঠিন। মই আপোনালোকক প্ৰথমৰ পৰাই কওঁ, যদি আপুনি ইংৰাজী শিকিব বিচাৰে তেনেহ'লে আপুনি প্ৰেক্টিছ কৰিব লাগিব, সদায় প্ৰেক্টিছ কৰিব লাগিব। ক'ৰ পৰা শিকিব? স্কুলত যাব নাকি, এছামিছ মিডিয়ামত যাব নাকি ইংলিছ মিডিয়ামত যাব? তো আপুনি য'তে পঢ়ক আপোনাৰ কোনো প্ৰব্লেম নাই, ডাজন্ট মেটাৰ, বাট ইউ ক্যান প্ৰেক্টিছ এভৰিডে। আপুনি সদায় প্ৰেক্টিছ কৰিব পাৰে, কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ইউৰ প্ৰেক্টিছ ইন ইংলিছ। তো আপোনাৰ প্ৰেক্টিছ কৰাটো বহুতে দৰকাৰী, সেইটো সদায় আপুনি কৰিবই লাগিব, অলপ নহ'লে অলপ। তো কেইটামান কথা কওক। ইংৰাজীটো আপুনি যদি ক'ৰ পৰা শিকিব? আপুনি নিজে শিকিব পাৰিব, ঘৰৰ পৰাই শিকিব পাৰিব যদি আপুনি প্ৰেক্টিছ কৰে। যিটো কথা আপোনাৰ মনত বহি আছে, যিটো কথা মনৰ পৰা ভাবি আছে অসমীয়াত, সেইটো কথা আপুনি ইংৰাজীত ট্ৰান্সলেট কৰাৰ চেষ্টা কৰক। কিবা গান শুনি আছে, সেইটো গান কিছুমান কথা আপুনি ইংৰাজীত ট্ৰান্সলেট কৰাৰ চেষ্টা কৰক। আৰু সদায় দিনটো আপুনি কি কৰি আছে সেইটো কথা আপুনি ভাবক, লিখক। তাৰপিছত হয়তো আপুনি মুখেৰে কওক যে মই দিনটোত এই কৰিলোঁ, খানা খালোঁ, ভাত খালোঁ, পুৱাই ব্ৰেকফাষ্ট কৰিলোঁ, যিটো আমি সোনকালে খাওঁ, চাহ নাস্তা যি খাওঁ আৰু সেইটো কৰাৰ পিছত সেইটো পুৱাই যিটো আমি খানা খাওঁ সেইটোক আমি ব্ৰেকফাষ্ট বুলি কয় ইংলিছত। চ' আপুনি এইবিলাক কি কৰিলে সেইটো আপুনি ইংলিছত লিখাত ট্ৰাই কৰক, আৰু সেইটো আপুনি মুখেৰে কওক, যেনেকৈ কওক আপোনাৰ কাণেৰে শুনা পায়। হয়তো আপোনাৰ কথা শুনি বহুতে বেয়া কমেণ্টছ কৰিব পাৰে, বেয়া মন্তব্য কৰিব পাৰে। সেইকাৰণে আপুনি নিজৰ ৰুমত যাই কেনে লক লগাই দি কেনে তাতে আপুনি প্ৰেক্টিছ কৰক, লিখক আৰু প্ৰেক্টিছ কৰক, মুখেৰে কওক, স্পিকিং কৰক, টেলিং কৰক। আৰু যদি কোনোবাই কিবা কয় এইটো ছাকচেছফুল হ'ব নোৱাৰিব তুমি, সেইবিলাক কথা কাণ দি লাভ নাই। হয়তো কোনোবাই এইটো ছিষ্টেমত নকৈ কেনে বেলেগ এটা কথাৰ প্ৰেছাৰেষ্ট কৰি কেনে ক'ব পাৰে। তো সেইবিলাকক কাণ নিদি কিন্তু আপুনি যদি ছাকচেছফুল হ'ব বিচাৰে ইংলিছত, তেনেহ'লে প্ৰেক্টিছ কৰি থাকক। most important, practice in speaking English. You need to everyday practice speaking English, something not something. How to making sentence making, it is type suggestion you need to first of all. তো আপুনি ফাৰ্ষ্ট টাইমত কেনেকৈ চেণ্টেন্স বনায়, কেনেকৈ এটা বাক্যৰ পৰা কেইটামান ভোকাবুলাৰী, কেইটামান ছাবজেক্টৰ পৰা ভাৰ্ব দি কেনে অবজেক্ট দি কেনে কেনেকৈ এটা চেণ্টেন্স মেকিং কৰে, এইবিলাক শিকক। স্কুল কলেজত যিবিলাক শিকোৱা হয় সেইবিলাক আমি গুৰুত্ব নিদিওঁ, সেইবিলাক এক্সামৰ কাৰণে, আমাৰ ইণ্টাৰভিউৰ কাৰণে সেইবিলাক আমি লিখা পঢ়া কৰোঁ। সেইকাৰণে বাস্তৱত অলপ কঠিন হৈ যায়। সেইকাৰণে সিমান এটা কঠিন নহয়। যদি আমিতো ৰাইটিং কৰিব পাৰোঁ, ক'ব পাৰোঁ কিছুমান ইংৰাজী, কিন্তু সেইবিলাক প্ৰেক্টিছ নকৰোঁ। একদম কোনবিলাক প্ৰেক্টিছ কৰিব? যিবিলাক একদম সৰু ৱাৰ্ড সদায় আপুনি কৰি থাকে, যিবিলাক কাম সৰু কাম, সেইবিলাক কাম আপুনি সদায় কৰাৰ চেষ্টা কৰে, সদায় ট্ৰান্সলেট কৰাৰ চেষ্টা কৰে ইংলিছত। যদি আপুনি বিচাৰে এজন ভাল ইংলিছ লাৰ্ণাৰ হ'বলৈ, তেনেহ'লে এইটো চেনেলৰ লগত লাগি থাকিব পাৰে। কেইদিনমান লাগি থাকিলে আপুনি বুজিব পাৰিব কিমানখিনি ইম্প্ৰুভ গেটিং কৰিলে আপুনি। চ' কিমানখিনি ইম্প্ৰুভ হ'ল আপোনাৰ ইংলিছটো। চ' এইটো চেনেলত লাগি থাকক কেইদিনমান। চ' মই আজি ছাজেশ্যন হ'ল কিমানখিনি ইংলিছ শিকিব। আপুনি এইটো নাভাবিব মই গোটেই ইংলিছ শেষ কৰি দিম। বহুত ইংৰাজী আছে আপোনাৰ শিকাৰ কোনো দৰকাৰে নাই। সেইবিলাক ইংলিছ যিবিলাক একদম ওপৰ লেভেলৰ, বহুত ডাঙৰ ভাল মানুহ, ভাল ষ্টুডেণ্ট ইংৰাজীৰ, বহুত PhD লেভেলৰ, তেখেতৰ কাৰণে যিবিলাক ইংৰাজী, সেইবিলাক আপোনাৰ প্ৰয়োজন নহ'ব পাৰে যদি আপুনি এইটো লাইনত যাব নিবিচাৰে। তো গ্ৰামেটিকেল মিষ্টেক হ'ল, স্পেলিং মিষ্টেক হ'ল, সেইবুলি আপুনি কিভাৱে মই শিকি কেনে মই প্ৰেক্টিছ কৰিম আৰু মই ভালদৰে ক'ব পাৰিম। যিদিনা ভালদৰে শিকিম তাৰপিছত প্ৰেক্টিছ কৰিম। আজি শিকিম, কালি শিকিম, বা একমাহ পিছত মই ইংলিছ শিকিম। যদি আপুনি ইংৰাজী শিকিব বিচাৰে তেনেহ'লে এইবিলাক কথা মন দি শিকক। এনেকৈ আপুনি কিন্তু ইংৰাজী শিকোৱা নহ'ব, আপোনাৰ ইংৰাজী শিকাটোৱেই নহ'ব, ধ্বংস হৈ যাব।
যদি বিচাৰে যে মই একদম ভালদৰে শিকি কেনে মই ক্লিয়াৰ কৰি কেনে ভালদৰে কথা পাতিম, এইটো নহ'ব। আপুনি সৰুৰ পৰা ডাঙৰ হওক, যেনে সৰু সৰু ৱাৰ্ডৰ পৰা আপুনি শিকক। ভুল হ'বই, মিষ্টেক হয়, সকলোৰে মিষ্টেক হয়। যদি আপুনি নতুন হয়, আপোনাৰ হয়তো সেইটো অলপ বেছি হ'ব, যিহেতু স্পিকিং ইংলিছ কোৱাটা আপোনাৰ মুখৰ যিটো জড়তা সেইটো বজি যাব পাৰে, ফাঁচি যাব পাৰে ক'ৰবাত, আপুনি বাবলিং ফিল কৰিব পাৰে। ন' প্ৰব্লেম, আপুনি প্ৰেক্টিচ কৰিয়ে থাকক। যেনে আপুনি মোক চিনি পায়নে, আমি যোনটো কওঁ আপুনি মোক চিনি পায়নে, মইতো নাজানো, চিনি পাওঁ কি কয়, যেনে ডু ইউ আণ্ডাৰষ্টেণ্ড মি, ডাইৰেক্টলি এনেকৈ ক'ব পাৰে, ইউ আণ্ডাৰষ্টেণ্ড মি, ইউ আণ্ডাৰষ্টেণ্ড মি। এইটো আচলতে যদি ক'ব পাৰোঁ তুমি মোক বুজি পোৱা বা তুমি মোক চিনি পোৱা। ডু ইউ আণ্ডাৰষ্টেণ্ড মি, তুমি মোক বুজি পোৱা। আণ্ডাৰষ্টেণ্ড মানে কি, বুজি পোৱা, কিন্তু চিনি পোৱা ইংৰাজীটো ধৰক মই নাজানো, তেনেহ'লে কি ক'ব, ডু ইউ আণ্ডাৰষ্টেণ্ড মি। আণ্ডাৰষ্টেণ্ড মানে বুজি পোৱা, ডু মানে কৰা বা পোৱা, মানে এইটো মানে ভাৰ্ব হিচাপে আমি ইউজ কৰোঁ। আর ইউ মানে সাবজেক্ট, ডু ইউ আণ্ডাৰষ্টেণ্ড মি। সেনেকুৱা যদি ডু ইউ আণ্ডাৰষ্টেণ্ড মি এইটো আপুনি তাৰপৰা শিকিলে KNOW, ন' মানে কি, জানা। আণ্ডাৰষ্টেণ্ডটোতো বুজি পোৱা, সেইটো আপুনি শিকিলে ডু ইউ ন' মি, ডু ইউ ন' দেয়াৰ, ডু ইউ ন' হাৰ, ডু ইউ ন' হিম। তুমি তেখেতক জানি পোৱা, তেখেতক চিনি পোৱা, মানে তেখেতক জানা। ডু ইউ ন' হাৰ, তুমি তেখেতক জানা। হাৰ মানে তেখেত। আৰু যদি কোৱা তাৰপিছত এইটো মানে সম্পূৰ্ণৰূপে মানে আমাৰ চেণ্টেক্সটো শুদ্ধ নহয়। কি ক'ব লাগিব, ডু ইউ ৰিকগনাইজ মি, ৰিকগনাইজ মানে হ'ল চিনি পোৱা। ডু ইউ ৰিকগনাইজ মি, ডু ইউ ৰিকগনাইজ হিম, তুমি তাইক চিনি পোৱা, তাক চিনি পোৱা। ডু ইউ ৰিকগনাইজ হাৰ, ছোৱালী হ'লে হাৰ, ল'ৰা হ'লে, যদি ছোৱালী হয় এজন, তাই হয় তাইক। ডু ইউ ৰিকগনাইজ হাৰ, ডু ইউ ৰিকগনাইজ হিম, হিম মানে ল'ৰা। যদি কোনোবাই হয় তুমি তাক চিনি পোৱা, ডু ইউ ৰিকগনাইজ হিম, তাক মানে হিম হয়, আৰু তাইক মানে হাৰ হয়, এনেকুৱা। মানে ইয়াৰ পৰা ইম্প্ৰুভ কৰি আহক। ফাৰ্ষ্টত আমি কি ক'লোঁ, আণ্ডাৰষ্টেণ্ড, ডু ইউ আণ্ডাৰষ্টেণ্ড মি, ডু ইউ ন' মি, ডু ইউ ৰিকগনাইজ মি। এনেকৈ আপোনালোকে ইম্প্ৰুভ কৰি থাকক স্পিকিং ইংলিছটো। স্পিকিং ইংলিছ যেতিয়া আপুনি সম্পূৰ্ণৰূপে পাৰিব, তাৰপিছত আপুনি সকলো মানে ভালদৰে পঢ়া লিখিব কৰিব পাৰিব। আপোনাৰ মানে বহুত কিবা সুবিধা হৈ আহিব যেতিয়া আপুনি স্পিকিং ইংলিছটো ভালদৰে ক'ব পাৰিব। চ' ক'ত গ্ৰামাটিকেল মিষ্টেক হ'ল, ক'ত স্পেলিং মিষ্টেক হ'ল, সেইবিলাক চিন্তা ৰাখি কিনে আপুনি ইংলিছ শিকিব নোৱাৰিব। আপুনি প্ৰেক্টিচ কৰিব লাগিব। যদি আপুনি বিশেষকৈ যদি আপুনি স্পিকাৰ হ'ব বিচাৰে বা ইংলিছত কথা পাতিব বিচাৰে, তেনেহ'লে আপোনাক এইবিলাক মানে এৰিব লাগিব মাথোৰ পৰা, যে এইবিলাক মই কমকৈ ইম্প্ৰুভ কৰক। আৰু কোনটো বিষয়ে আপুনি ইণ্টাৰেষ্টেড, সেইটোৰ পৰা মানে আপুনি আগবাঢ়ি যোৱাৰ চেষ্টা কৰক। আপুনি যদি গ্ৰামাটিকেল যদি হয়, তেনেহ'লে আপুনিতো স্পিকিংটো জানিবই লাগিব, বেছিক স্পিকিংটো, তাৰপৰা আপুনি ইম্প্ৰুভ কৰি আহিব লাগিব। আৰু মানে ইংৰাজীটো কি ফ্লুৱেণ্টলি হোৱাৰ কাৰণে যিবিলাক জানে আপুনি, সেইবিলাক মানে জৰি মানে জইন কৰি মানে ভাল কিবা এটা চেণ্টেঞ্চ মেকিং কৰাৰ চেষ্টা কৰক। ত' যিবিলাক দিনটোত কৰিলে সেইবিলাক লিখক ৰাতি, বা যিখিনি সময়ত আপোনাৰ মনটোত যিটো কথা ভাবে, সেইবিলাক আপুনি অসমীয়াত ভাবি আছে কিবা এটা, সেইটো ইংৰাজীত ট্ৰান্সলেট কৰাৰ চেষ্টা কৰক গাইজ। তো ডিয়াৰ মাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো বহুত লং হৈ গ'ল। তো আপুনি যদি এইটো ভিডিঅ'ৰ পৰা কিবা এটা জানিব বিচাৰিলে, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। আৰু আপোনাৰ যদি কিবা ইংৰাজী কথা জানিব বিচাৰে, তেনেহ'লে প্লিজ কমেণ্টছ কৰি জনাব, মই সেইটো ছাজেশ্যন দিয়াৰ চেষ্টা কৰিম। থেংক ইউ।